আজি সংলাপ প্ৰতিযোগিতাত মই জজাতিৰ মুক্তিলাভ নাটভাগীৰ শুক্ৰাচাৰ্য চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। বৃহস্পতিৰ চক্ৰান্তত পৰি হেৰুৱাই দেৱগুৰুৰ আসন, আজি আমি দৈত্যগণৰ গুৰুৰ আসন গ্ৰহণ কৰি মাৰ্গ দৰ্শন কৰাইছোঁ দৈত্যকুলক। কিন্তু অদ্যাপিও হেঁপাহ পলোৱা নাই সেই বৃহস্পতিৰ। দেৱতাৰ সৈতে ষড়যন্ত্ৰত লিপ্ত হৈছে পুনৰ সঞ্জীৱনী মহামন্ত্ৰ লাভৰ হেতু। সঞ্জীৱনী মহামন্ত্ৰ আমাৰ কঠোৰ তপস্যাৰ ফল। কোনো কাৰণতে ইয়াক আমি দেৱতাৰ হাতত অৰ্পণ কৰিব নোৱাৰো। বৃহস্পতি পুত্ৰ কচৰ আগমন ঘটিছিল তাৰেই বাবে কৌশলেৰে সঞ্জীৱনী মহামন্ত্ৰ হৰণ কৰি থান বান কৰি থৈ কন্যা দেৱযানীৰ হৃদয় গুচি গ'ল কচি অভিশপ্ত হৈ। কিন্তু কচেওতো দিছিল কন্যাক অভিশাপ। কোনো ব্ৰাহ্মণ যুৱকে তোমাক নকৰে গ্ৰহণ। সঁচা হ'ব নেকি কচৰ সেই অভিশাপ? হে প্ৰভু জগদীশ্বৰ, এই অধম সন্তানক মাৰ্গ দৰ্শন কৰাবা প্ৰভু, মাৰ্গ দৰ্শন কৰাবা। কৃষ্ণ।